কি হৈছিল ঘটনাটো? মই কাম বিচাৰি কেনে প্ৰিন্সিপালক কল কৰিছিলো মোক হেল্প লাগে বুলি। তো ছাৰে ক'লে হ'ব দিয়া মই তোমাক কালি কামত সোমাই দিম বুলি ক'লে। ছাৰে ক'লে তুমি মোৰ তাতে আজি আহিব পাৰিবা নেকি? তাৰপিছত মই ক'লো মই যাৰ ঘৰত আছো সি এতিয়া কামত গৈছে বুলি ক'লো। কি কাম বিচাৰিছিলা তুমি? মই হোটেল মেনেজমেন্টৰ কাম বিচাৰিছিলো। হোটেলত কাম বিচাৰি অহা হৈছিলে? মই ফুড কাপ ইনষ্টিটিউটৰ প্ৰিন্সিপাল ছাৰৰ। কোনখন ফুড কাপ ইনষ্টিটিউট? ৰঙাগড়ত যোনখন আছে। প্ৰিন্সিপাল ছাৰৰ নাম কি হয় জানানে? প্ৰবাল শৰ্মা। প্ৰবাল কি? প্ৰবাল শৰ্মা। প্ৰবাল শৰ্মা। প্ৰবাল শৰ্মা বৰদলৈ। তাৰপিছত ছাৰে ক'লে নহ'লে মই তোমাক পিক আপ কৰি ল'ম। আজি তুমি মোৰ ইয়াতে থাকিবা, তোমাক মই কালি কামত থৈ আহিম বুলি ক'লে। ক'ৰ পৰা পিক আপ কৰিছে তোমাক? মোক মহাভৈৰৱৰ পৰা পিক আপ কৰিছিলে। ক'লে আনিছিলে? মহাভৈৰৱৰ পৰা ছাৰৰ ঘৰলৈ লৈ আহিলে মোক। ছাৰৰ ঘৰৰ নগাঁৱৰ। হয়। তাৰপিছত কি হৈছিলে তোমাৰ লগত? তাৰপিছত তেতিয়া মই ৰাতি আমি দোকানতে ভাত চাত খাই কেনে ঘৰত গ'লো আৰু ঘৰত কোনো নাই মোক কোৱা নাছিলে। তাৰপিছত মই আমি ৰাতি ফ্ৰেছ হৈ কেনে মই শুব ওলাওতে ছাৰে মোৰ লগত বেয়া কাম কৰিব চেষ্টা কৰিছিল। ছাৰৰ ঘৰত কোনো নাছিল নেকি? নাছিলে। কোনো নাছিল। তুমি জানা নাই ছাৰৰ ঘৰত মানুহ আছিল? মই গম নাপাওঁ। তোমাক কোৱা নাছিল? তাৰপিছত তুমি কি কৰিলা? মই যেতিয়া শুই আছিলো মোৰ ফোনটো চাৰ্জত আছিলে ন, তো তাৰ আগতে ছাৰে মোৰ লগত কৰিব চেষ্টা কৰিছিলে। মই বিছনাখনৰ পৰা ডাইৰেক্ট উঠি গৈ কেনে ফোনটো লৈ কেনে মোৰ ফ্ৰেণ্ড এজনক ফোন লগালো। তেতিয়া ছাৰৰ ভয়তে ছাৰে ক'লে কি একো নকৰো দিয়া তুমি শুই যোৱা বোলে এনেকে ক'লে। ছাৰে আৰু বেলেগ কিবা কৈছে নেকি তোমাক? কিবা আৰু ইংগিত দিছিলে নেকি? ভাবো কিবা ছাৰে ক'লে এইবোৰ কৰাৰ এক্সপিৰিয়েঞ্চ নাই নেকি বুলি ক'লে। তাৰপিছত মই ক'লো এইবোৰ নাই মোৰ, এইগুলা মই কাৰো লগত কৰি অহা নাই আৰু মোৰ এইগিলা এক্সপিৰিয়েঞ্চ নাই বুলি কৈছিলো। তুমি ছাৰৰ লগত চিনাকি কেনেকে হৈছিলা? মই নগাঁৱত ট্ৰেইনিং যেতিয়া কৰিছিলো তেতিয়াই চিনাকি হ'লো। কিমান দিনৰ আগত তুমি ট্ৰেইনিং কৰিছিলা? মই 24 চনত ছেপ্টেম্বৰ মাহৰ ট্ৰেইনিং মই জইন কৰিছিলো। আৰক্ষী কাৰ্ড ছপা হৈছে নেকি? আৰক্ষী কাৰ্ড ছপা হৈছে এতিয়া? তুমি আৰক্ষীৰ ওচৰত আহিছা? হয়, হেল্প বিচাৰি কিনে।